ব্ৰেকিং নিউজ দিয়াৰ চেষ্টা কৰিছো এনবি নিউজৰ বাতৰিৰ পাছতে অসম আৰক্ষীৰ শীৰ্ষ মহলৰ তৰফৰ পৰা বিহিত ব্যৱস্থা লোৱা হৈছে ৰাজ্য কপোৱা যোৰহাট কাণ্ডৰ বিৰুদ্ধে কিয় আৰক্ষীয়ে এগৰাকী নিৰীহ যুৱকক আক্ৰমণ কৰিছিল থানাৰ ভিতৰতে বৰ্বৰ আক্ৰমণ কৰিছিল আৰু তাৰ পাছতে আৰক্ষীৰ শীৰ্ষ মহলৰ তৰফৰ পৰা যিহেতু নিৰ্দেশ দিয়া হৈছিল বৰ্তমান মুহূৰ্তত আৰক্ষীয়ে শীৰ্ষ মহলে কি ব্যৱস্থা গ্ৰহণ কৰিছে যোৰহাট কাণ্ড সন্দৰ্ভত শেহতীয়া প্ৰতিটো তথ্যৰ আপডেট দিয়াৰ চেষ্টা কৰিম এই মুহূৰ্তত এটা অতিকৈ জৰুৰী খবৰ ৰাজ্য কপোৱা যোৰহাট কাণ্ডৰ পাছতে কঠোৰ হৈছে আৰক্ষীৰ শীৰ্ষ মহল এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো নিলম্বিত আইএছবিটি আৰক্ষী চকীৰ কনিষ্টবল বিপুল পাঠক নামৰ কনিষ্টবলজনক নিলম্বন কৰা হৈছে আৰু ভাৰপ্ৰাপ্ত বিষয়া সুকন্যা বাইলুঙৰ বিৰুদ্ধেও তদন্তৰ ঘোষণা কৰিছে আৰক্ষীৰ শীৰ্ষ মহলৰ তৰফৰ পৰা অতি বৰ্বৰভাৱে থানাৰ ভিতৰত প্ৰহাৰ কৰিছিল এগৰাকী যুৱকক আৰু যুৱকজনক উৰে নিশা নিচাসক্ত অৱস্থাত প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু ঘটনাৰ নিৰ্দেশ দিছিল আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে কিছু মুহূৰ্তৰ পূৰ্বে ফেচবুক যোগে সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল আৰু তাৰ পাছতে অধিক কঠোৰ হৈছে আৰক্ষীৰ শীৰ্ষ মহল ৰাজ্য কপোৱা যোৰহাট কাণ্ডৰ এই মুহূৰ্তত আপডেট দিয়াৰ চেষ্টা কৰিছো এনবি নিউজৰ বাতৰিৰ পাছতে নিলম্বন কৰা হৈছে আইএছপিটি আৰক্ষী চকীৰ কনিষ্টবলক নিলম্বন কৰা হৈছে আৰু সুকন্যা বাইলুং নামৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া আছিল ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধেও তদন্তৰ ঘোষণা কৰিছে আৰক্ষীৰ শীৰ্ষ মহলৰ তৰফৰ পৰা কিছু মুহূৰ্তৰ পূৰ্বে এনবি নিউজত সম্প্ৰচাৰিত হৈছিল সমগ্ৰ বাতৰি আৰু এই মুহূৰ্তত এই যুৱকজনক দেখুৱাইছো এই যুৱকজনক কালিৰ দিনটোত নিশাৰ ভাগত উৰে নিশা আক্ৰমণ কৰা হৈছিল আৰক্ষীয়ে অসম আৰক্ষীৰ বিষয়াই নিচাসক্ত অৱস্থাত উৰে নিশা এগৰাকী যুৱকক আক্ৰমণ কৰিছিল পশুধন চুৰিৰ অভিযোগত আৰু তাৰ পাছত সমগ্ৰ বিষয়টো পোহৰলৈ আহিছিল আৰু ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল জৰুৰী তদন্তৰ নিৰ্দেশ দিছিল আৰু অৱশেষত এগৰাকী কনিষ্টবলক ইতিমধ্যে নিলম্বন কৰা হৈছে তাৰ সমান্তৰালভাৱে সুকন্যা বাইলুং নামৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে জিপি সিঙে কিছু মুহূৰ্তৰ পূৰ্বে সামাজিক মাধ্যম যোগে তেওঁ উল্লেখ কৰিছিল ইমিডিয়েট একশ্যন লোৱাৰ বাবে তদন্তৰ নিৰ্দেশ দিছিল আৰু তাৰ পাছতে এইবাৰ অতি শেহতীয়াভাৱে সুকন্যা বাইলুঙৰ বিৰুদ্ধেও তদন্তৰ ঘোষণা কৰিছে আৰক্ষীৰ শীৰ্ষ মহলে ডাঙৰ খবৰটো মুহূৰ্তত জনাই আছো অতি বৰ্বৰভাৱে থানাৰ ভিতৰত উৰে নিশা যুৱকজনক প্ৰহাৰ কৰিছিল যোৰহাট আইএছপিটি আৰক্ষীয়ে আৰু ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং আৰু জিপি সিঙৰ নিৰ্দেশৰ পাছতেই এগৰাকী কনিষ্টবলক নিলম্বন কৰা হৈছে সমান্তৰালকৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধেও তদন্তৰ ঘোষণা কৰিছে নিলম্বন কৰা হৈছে বিপুল পাঠক নামৰ কনিষ্টবলজন আৰু ভাৰপ্ৰাপ্ত বিষয়া সুকন্যা বাইলুঙৰ বিৰুদ্ধেও তদন্তৰ ঘোষণা কৰিছে অসম আৰক্ষীয়ে কিন্তু ৰাজ্য কপাই গৈছিল যোৰহাট কাণ্ডই কালিৰ নিশাৰ ভাগত উৰে নিশা আক্ৰমণ কৰিছিল অতি বৰ্বৰভাৱে আৰক্ষীয়ে আক্ৰমণ কৰিছিল এগৰাকী যুৱকক পশুধন চুৰিৰ গোচৰত এই যুৱকজনক অতি নিৰ্মমভাৱে আক্ৰমণ কৰিছিল কালিৰ নিশাৰ ভাগত আৰু তাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে তদন্তৰ নিৰ্দেশ দিছিল আৰু জিপি সিঙে তদন্তৰ নিৰ্দেশ দিয়াৰ পাছতেই নিলম্বন কৰা হৈছে এগৰাকী কনিষ্টবলগৰাকীক নিলম্বন কৰাৰ সমান্তৰালভাৱে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধেও তদন্তৰ ঘোষণা কৰিছে পৰহি মঙলবাৰ দিনা মোক বলপূৰ্বকভাৱে অফিচৰ পৰা ৩-৪টামান বজাত মোক বলপূৰ্বকভাৱে উঠাই লৈ যায় আইএছবিটি পুলিচ থানায় আৰু উঠাই নি মোক যিখিনি তিৰস্কাৰ কৰিলে গোটেই ৰাতি মোক হেণ্ডকাপ লগাই চকীত বান্ধি লৈ মোক গোটেই ঘুচিয়াই মেলি মোক মাৰি লাঠি চালনা কৰি বহুত অত্যাচাৰ কৰিলে ৩-৪ ঘণ্টা পুৰা নন ষ্টপ কৰিয়ে থাকিলে কিবা গৰু চুৰ ম'হ চুৰ এনেকুৱাবিলাকৰ কিবা মই বুলি কৈছে গ্ৰুপৰ মেম্বাৰ বুলি কৈ পেলাই মোৰ পৰা তদন্ত বিচাৰিছে কোন হয় কি হয় এনেকুৱা ধৰণৰ কথাবিলাক বিচাৰি আছে কিন্তু মই ক'ব নোৱাৰোঁ যে মই অলৰেডি চিনিয়ে নাপাওঁ কোনো মানুহকে চিনি নাপাওঁ মোক সুধি আছে অকল মানুহৰ নাম আৰু গাড়ীখন উলিয়াই দিব দিছে কোৰ গাড়ী কি কথা মই গমেই পোৱা নাই তাৰপিছত যিমানে কৈ আছোঁ সিমানে তেওঁলোকে মোক বেছি প্ৰহাৰ কৰিছে
প্ৰহাৰ কৰি মই তেওঁলোকক ইমানো কৈছোঁ যে মোক কিহৰ কাৰণে লৈ গৈছিল সেই গৰু চোৰ ম'হৰ চোৰ এনেকুৱাবিলাকৰ সংক্ৰান্ততে নিছিল কিন্তু প্ৰথমতে মোক যেতিয়া অফিচৰ পৰা উঠাই দিয়ে মোক একো কথা কোৱাই নাছিল 1 ঘণ্টাৰ কাৰণে লৈ গৈছিল 1 ঘণ্টাৰ কাৰণে বুলি কৈ গোটেই ৰাতিটো মোক মাৰধৰ কৰিছে কিহৰ কাৰণে আনিছো বুলি কৈছিল তেতিয়া অফিচৰ পৰা আনোতে মোক একো কথা কোৱা নাই মুঠত 1 ঘণ্টাৰ কাৰণে কিবা কথা এটা সুধিম এনেকে বুলি কৈ পেলাই লৈ আহিছে লৈ অহাৰ পিছত আকৌ মই বাইদেউক কৈছোঁ যে মোক অফিচত এবাৰ জনাই থৈ আহক এনেকৈ লৈ নাযাব লৈ গ'লে কথাটো বেয়া হ'ব কাইলৈ কিবা এটা হ'ব মই আকৌ অফিচৰ ফালৰ পৰা মই ফচি যাম সেইটো কাৰণে আকৌ বাইদেউ অফিচলৈ গ'ল পাৰ্মিশ্যন 1 ঘণ্টাৰ কাৰণে পাৰ্মিশ্যন লৈ পেলাই উভতি আহি মোক নিলে নি মোক ফোনটো হাতৰ পৰা লৈ ল'লে মোক গুগল পে'ও পাছৱৰ্ড পৰ্যন্ত লৈ লৈছে চিক্ৰেট নাম্বাৰ পৰ্যন্ত সকলোবিলাক লোৱাৰ পিছত মোক ইমানেই মাৰিছে তেওঁলোকৰ ভৰিয়ে হাতে ধৰি মোক মুখত চিপিয়াইছে মই কৈছোঁ যে মুখত নামাৰিব মোৰ মুখত মাৰিলে তেজ ওলাই আহিব নাই তেহেঁতি নুশুনে কোনেও মোক মাথাই চাথাই চবতে মুঠত মাৰ ধৰেই কৰিছে ধুম ধাম মাৰিছে আৰু ইমানেই মদ খাই আছে মদ খাই মানে গমেই নাপায় মোৰ ওপৰত দানৱ হৈ জঁপিয়াইছে মানে চব ফালৰ পৰা বাঘ হৈ আক্ৰমণ কৰা দি 6-7জন মানুহে মোৰ ওপৰত আক্ৰমণ চলাইছে আৰু যিমানখিনি বেয়া কথা কৈছে মোৰ ল'ৰাটোক লৈও বেয়া কথা কৈছে মোৰ মানুহগৰাকীকো ফচাই দিছে মই নিজেই গম পোৱা নাই যে মই কি কেছত মই কৈছোঁ একো গোচৰে মোৰ তেনেকুৱা নাই আৰু মই তেনেকুৱা গোচৰৰ বিভাগৰ মানুহো নহয় মই নিজৰ কৰ্ম কৰিছোঁ ৰাতি কৰ্ম কৰি 31 মাৰ্চ যিহেতু সেইদিনা মই ৰাতি অকণমান অহা দেৰি হৈছে কি প্ৰুফ কি কথা মই একো গমেই নাপাওঁ বাকীখিনি ৱালত নিও থেতেলিয়াই পেলাইছে দীঘল বাঁহ লৈ গৈছে লগত এৰাল লৈ গৈছে নি বান্ধি পেলাই মাৰিম বুলি কৈছে চব বস্তু যোগাৰ কৰি লৈছে কৰি লৈ পেলাই হেণ্ডকাপ লগাই লৈ মোক উধাই মুধাই মানে যিকোনো ব্যায়াম কৰিব দিছে ব্যায়াম কৰিব দি পেলাই মোক মাৰিছে মই মানে বহুত অত্যাচাৰ কৰিলে আৰু ক'বলৈ ভাষা নাই আৰু মই এগিলাচ ঠাণ্ডা পানী বিচাৰিছিলোঁ এগিলাচ ঠাণ্ডা পানী বিনিময়ত বহুত কথা শুনিলোঁ যে মোক দুখী সজাইছে মোক কৈছে যে মই তোক পানী আমি কোনেও নোখোৱাওঁ আৰু লাষ্টত বাইদেউ যেতিয়া ডিউটি শেষ কৰি ঘৰলৈ যাব লৈছিল সেইখিনি মুহূৰ্তত এটা কথা মোক কৈ থৈ গৈছিল যে এতিয়ালৈকে তোক মই যিখিনি মাৰিলোঁ সেইখিনি মাৰিলোৱে আৰু মই যোৱাৰ পিছত যদি তোক এহেঁতি মোৰ বাকী ষ্টাফে যদি মাৰিও পেলায় সেইটো ৰিস্ক মোৰ নাই বুলি হাত দাঙি থৈ গৈছে আৰক্ষী বিৰুদ্ধে ব্যৱস্থা ল'বৰ বাবে আমি দাবী জনাইছোঁ যিহেতু কোনো প্ৰমাণ নোপোৱাকৈ তেওঁক উঠাই নি যেনেকৈ গুলকৈ প্ৰহাৰ কৰিছে কাইলৈ আমিও সুৰক্ষিত নহয় আমি মাইকী মতা বুলি নাই আমি মাইকী মতা চবেই সুৰক্ষিত নহয় এইখন দেশত আমি তাৰমানে ধোবা নাইকিয়া দেশত যেনেকৈ কাপোৰ নাইকিয়া দেশত ধোবাৰ প্ৰয়োজন নাই তেনেকৈ ৰজা নাইকিয়া দেশতো আমি সুৰক্ষিত নহয় বুলি আমি এতিয়া প্ৰমাণ পাইছোঁ গতিকে এতিয়া আৰক্ষীৰ ওপৰত বাইলুং বাইদেউ কালি যিখিনি ব্যৱহাৰ আমি পালোঁ সুকন্যা বাইলুং তেখেতৰ যিখিনি ব্যৱহাৰ পালোঁ ইগৰাকী মহিলাক গতিয়াই উলিয়াই দিছে কিন্তু মই ওলাই নাহি তেখেতক মই গোটেই কাহিনী ক'লোঁ বোলে আপুনি পুলিবৰ থানাত যাওক তাত আছে কি খাবলৈ দিয়ে দিয়ক আৰু মই গৈ আছোঁ আপোনাৰ পাছে মোক তেনেকৈ ক'লে আমি পুলিবৰ থানা পালোঁগৈ পাই পেলাই আমি ক'ত আছে ল'ৰা সুধিলোঁ ল'ৰা লকআপত দেখিলোঁ ল'ৰাই তেতিয়া ক'লে মাকৰ অবিহনে মই মাক ল'ৰাই মোক ক'লে জেঠাই মোক এনেকৈ তেনেকৈ মাৰিলে পেঞ্চন খুলি দিলে তেতিয়া আমি তাত কন্দা কটা কৰিলোঁ তাৰ ষ্টাফে আমাক গতিয়াই উলিয়াই গেট মাৰি দিছে আমি এতিয়া ব্যৱস্থা বিচাৰিছোঁ যি এনেকুৱা মিছা অভিযোগত নি তেওঁক শাস্তি দিলে সেই শাস্তি আমি ন্যায় পাব লাগে আৰু উচিত তদন্ত হ'ব লাগে হয়তো প্ৰশাসনৰ এজন ওপৰৱালা আছে মই বিশেষ নামটো নাজানিব পাৰোঁ বিপি সিং নে মই একো নাজানো মই এজনী গাঁৱলীয়া মই এগৰাকী বৃদ্ধ মহিলা গতিকে তেখেতলৈ মই টানি অনুৰোধ কৰিছোঁ তেখেতে তলৰ মানুহখিনিক কেনেকৈ চলাইছে আৰু আমাক সুৰক্ষা দিয়ক পৰহি মঙলবাৰ দিনা মোক বলপূৰ্বকভাৱে অফিচ